নমস্কাৰ এডুসেট অসমলৈ সকলোকে স্বাগতম জনালো আজি হৈ যোৱা পৰীক্ষাটোৰ কেইটামান প্ৰশ্ন আমাৰ হাতত পৰিছেহি তাৰ এনসাৰ কি আগবঢ়াইছো আপোনালোকে চাই যাব প্ৰথমতে কৈ থৈছো যে যেহেতু আমি প্ৰশ্নসমূহ মৌখিকভাৱে সংগ্ৰহ কৰিছো গতিকে প্ৰশ্নৰ প্যাটাৰ্নটোত কিছু খেলিমেলি হ'ব পাৰে কিন্তু উত্তৰটো একে থাকিব ঠিক আছে চাই যাব প্ৰথম প্ৰশ্নটো চাওক গ্ৰীনল্যান্ড কোন দেশৰ অন্তৰ্গত গ্ৰীনল্যান্ড ডেনমাৰ্কৰ অন্তৰ্গত বাকি অপচন কেটা জি আছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব ডেনমাৰ্ক তাৰ পিছৰ প্ৰশ্নটো চাওক বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন শুদ্ধ উত্তৰটো হ'ব জো বাইডেন তিন নম্বৰ প্ৰশ্নটো চাওক ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি কোন উপৰাষ্ট্ৰপতি জগদীশ ধনখড় বা ধনখড় কোনোবা জায়গা ধনখড় থাকে অসমীয়া উচ্চাৰণত কিন্তু জগদীশ ধনখড়ৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰটো চাওক অসমে কোন দুখন বিদেশী ৰাষ্ট্ৰৰ লগত সীমা ভাগ বতৰা কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ আৰু ভূটান ঠিক আছে তাৰ পিছৰটো চাওক এটো তেনে সহজ প্ৰশ্ন আছিল বাহিৰে নিৰ্মিত এবিধ বাদ্যযন্ত্ৰ এটো হ'ব টকা 6 নম্বৰটো একেবাৰে সহজ প্ৰশ্ন আহিছিল শংকৰদেৱৰ আইতাকৰ নাম কি আছিল এটো আমি সকলোৱে জানো খেৰখুটি নহয় জানো 6 নম্বৰটো 7 নম্বৰটো চাওক চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত প্ৰশ্নটো নিশ্চয় এনেকৈ আহিছিল বা টুকুলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত এনেকৈ হ'ব পাৰে মইতো ভালদৰে নাজানো চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত টুকুলাইত অৱস্থিত যদি টুকুলাইত বুলি আহিছে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ কোন জিলাত অৱস্থিত তেতিয়াতো যোৰহাট হ'ব যদি চাহ গৱেষণা কেন্দ্ৰ মই যিদৰে লিখিছো এদৰে আহিছে তেতিয়া হলে টুকুলাই বা যোৰহাটৰ টুকুলাই ঠিক আছে আপোনাৰ অপচনত নিশ্চয় এই দুটাৰ কোনবাটা আহিছে বা এদৰে আহিছে হেতু শুদ্ধ উত্তৰ হ'ব অলকানন্দ গীতটোৰ গীতিকাৰ কোন এটো মই জনাতটো মৈত্ৰী পাটৰ হয় কিছু মানে জয় বৰুৱা বুলিও কৈছে কিন্তু মোৰ মতে মৈত্ৰী পাটৰ হ'ব লাগে এটো মই বৰ সিউৰ নহয় আপোনালোকে এবাৰ চাবচোন কিন্তু মৈত্ৰী পাটৰে হ'ব লাগে 9 নম্বৰটো জালিয়ানৱালা বাগ ক'ত অৱস্থিত এটো পাঞ্জাবত অৱস্থিত এটো আমি সকলোৱে জানিতো সহজ প্ৰশ্ন পাঞ্জাব এ শুদ্ধটো পাঞ্জাব হ'ব 10 নম্বৰটো চাওক বেৰিং প্ৰণালী কাক পৃথক কৰিছে বেৰিং প্ৰণালীয়ে ৰাছিয়া আৰু আমেৰিকাক পৃথক কৰিছে আৰু আমেৰিকাৰ আলাস্কা প্ৰভিন্স আছে আলাস্কা যদি অপচনত আছে ৰাছিয়া আৰু আলাস্কা তেতিয়া ৰাছিয়া আৰু আলাস্কা শুদ্ধ হ'ব যদি আছে ৰাছিয়া আৰু আমেৰিকা দুখন দেশ বুলি ক'লে ৰাছিয়া আৰু আমেৰিকা হ'ব হেতু শুদ্ধ উত্তৰ হ'ব ঠিক আছে 12 নম্বৰটো ৰংবং তেৰাঙৰ এখন গ্ৰন্থ অপচনত ৰংমিলিৰ হাঁহি আছিল গতিকে ৰংমিলিৰ হাঁহিটোৱে শুদ্ধ উত্তৰ হ'ব 12 নম্বৰটো চাওক কাঞ্চীপুৰম শাৰী ক'ত উৎপাদন কৰা হয় কাঞ্চীপুৰম শাৰী উৎপাদন কৰা হয় তামিলনাডু এটো শুদ্ধ উত্তৰ হ'ব 13 নম্বৰটো বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত ইয়াৰ অপচন কিটা আমি পোৱা নাছিলো কিন্তু আমি জানো যে বসুন্ধৰা আঁচনি মাটিৰ নামজাৰিৰ লগত জড়িত অপচনত কিদৰে আছে আমি নাজানো মাটিৰ নামজাৰি বুলি থাকিলে নামজাৰি হ'ব বা মাটিৰ লগত জড়িত এনেকৈ হ'ব পাৰে গতিকে আপুনি জনাবচোন কমেন্ট বক্সত কি বুলি আহিছিল কিন্তু এটা মাটিৰ লগত জড়িত হয় বসুন্ধৰা আঁচনিটো হেতু আমি সকলোৱে জানো 13 নম্বৰটো চাওক ৰঞ্জু হাজৰিকা কাৰ স্বপ্ন নাম আছিল এটো প্ৰশ্নটো মই কনফাৰ্ম নহয় বা এনেকৈ হয়তো আহিছে কুমুদ হাজৰিকাৰ স্বপ্ন নাম কি আছিল যিয়ে নহওক ৰঞ্জু হাজৰিকাৰ আসল নামটো আছিল কুমুদ হাজৰিকা আৰু কুমুদ হাজৰিকাৰ স্বপ্ন নাম আছিল ৰঞ্জু হাজৰিকা গতিকে উত্তৰটো নিশ্চয় ইয়াৰ পৰা গম পাইছে 14 নম্বৰ প্ৰশ্নটো আহোমৰ শেষ ৰাজধানী কি আছিল আহোমৰ শেষ ৰাজধানী আছিল যোৰহাট আমি বৰ্তমানলৈকে এইটা প্ৰশ্ন পাইছো পৰৱৰ্তী সময়ত আমি যদি প্ৰশ্ন সংগ্ৰহ কৰিব পাৰো আপোনালোকলৈ নিশ্চয় উত্তৰ আগবঢ়াম ধন্যবাদ